চাহ আৰু লেলিব বিয়া আমাৰ বৰ্ডেকাৰ বিয়া গপতকে মাৰি যায় প্ৰকাশ দা হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই টিউচন বাকালৰ উপলক্ষে এটা নিপল হৈছে আপোনালোক পাইছে যিকেইটাকে গমেই পায় ইয়াৰ আগৰ ভিডিঅ'টো চাইছে আপোনালোকে যিকেইটাকে গাঁৱৰ ঘৰৰ কাষতে মানে এখন বিয়া হৈ আছিল সেই বিয়াখনত মানে কালি তেলো বাৰ গেল আৰু আজি তাৰমানে বিয়া মেইন বিয়াখন আৰু ইফালে গমেই পাইছে মানে মিউজিক চিউজিক গমেই পাইছে এই বেং পাৰ্টি বাজি আছে বেং পাৰ্টি মাতিছে যিকোনো আজিৰ বিয়াখন মানে ধামাকা হ'ব আৰু লগতে ব্লগটো ধামাকা হ'ব স্ক্ৰিপ্ট নকৰাকৈ কণ্টিনিউভাৱে ব্লগটো শেষলৈ চাই থাকিব আহক বৰ্তমান আমি বিয়া ঘৰত ডাইৰেক্ট গুচি যাওঁ তো গাইজ ফাইনেলি মোৰ তাৰমানে চেণ্টাৰ বটল এটা নাই তাৰমানে মোৰ চেণ্টাৰ বটলটো সেই হৈছে বৰ্তমান মই জগন্নাথৰ ঘৰত চেণ্টাৰ বটল মাৰিব আছোঁ আহি দেখা পাই লেডিজ পাৰ্টিৰ মানে চেণ্টাৰ বটল কটিমূৰে মাৰি আছে সেইফালে গোটাই মাৰি আছে দে মোকো মাৰি দি মই অলপমান মাৰি লওঁ কটিমূৰে চেণ্টাৰ বটলটো বিয়াৰ কথা মাৰি ল'ব লাগিব হ'ব আৰু এইফালে ইফালে মেকআপ পাৰ্টি দেখাব লাগিব কে লাজ কৰা ঘূৰি তেল ভাৰ কেইটান পাণ্ডুলা কেইটান ই জোৰে ক অলপ ইমান লাহে লাহে ক দেই আৰু ইফালে পুৰা মেকআপ চেকআপ কৰি বহি আছে বাপা গৰম দিন হ'ব লাগিছে কি কৈছ তোমাক বহি দেখা আহিছি চাই আছে মানে গিলে জল্দি হলো ভাই জল্দি হলো গা চা ধু যা মই যাম কিন্তু তহঁতৰ কথা বেলেগ মোৰ কথা বেলেগ মই যাব লাগিব এই ব্লগ বনাবা সেইটো ধৰা বৰ্তমান ফোনত বিজি হৈছে গম নাপাওঁ আৰু কইনাকো ফোন কৰিব পাৰে কি ক'ম আৰু এই বেং পাতি বাজি আছে ইয়াতে বেং পাতি দেখি দি আছোঁ আৰু গেটটো অলপমান দেখি দি আছোঁ চাই লওক এইটো গেট ৰাতিয়ে বনাইছিলোঁ আমি চাই লওক আৰু এইফালে বেং পাতি বাজি আছে এতিয়া মই ভিতৰত সোমাম অলপ আহি গ'লো এই মছলা নিব দিছে এইটো মছলা নিব দিছে কাক দিব লাগিব আৰু এইফালে কি বনাই আছে পনীৰ বনাই আছে পকৰি চাউলত দিব এইফালে পনীৰ বনাই আছে এনেকৈ মছলা পেকেটটো লৈ আছোঁ তাতে বেং পাতি বাজিলে বহুত হাল্লা হৈ আছে আৰু এনেকৈ মানে পাকঘৰত আহি আছোঁ আৰু ভাত চাত বনাই আছে এনেকৈ আহি পালোঁ দাদা এইটো লওক বাৰ দিলোঁ হা এইটোৱে এতিয়া ভাত চাত বনাই আছে ইয়াতে পূৰা এই মাংস ৰান্ধা পূৰা বহি আছে গোটা লাইন পাতি মানে দিয়া গৈছে আৰু থালি চালি চাই লওক কিমানটা মানে থালি বহাইছে আৰু এইফালে মাংস এনেকৈ তৈয়াৰ কৰি আছে বৰ্তমান বনাব দুইফালে মাংস বনাই দিছে আৰু এইফালে ভাত চাত ৰেডি হৈছে ধৰাও বৰ্তমান ফোনতে বিজি আজি এইফালে মাছ ভাজা আছে ইফালে ভাত ৰেডি হৈ আছে আমাৰ এইফালে চব্জি ইফালে মাছৰ আঞ্জা এইগিলা গোটেই ৰেডি হৈ আছে আৰু দালি চালি গোটেই ৰেডি হৈ আছে আৰু এইফালে চাই লওক মই দেখাই দি আছোঁ ইফালে কণী চনীও আনিছে মানে কণীটো বা কি কৰিব দাদা কণীটো কি কৰিব অলপ কৈ দিয়কচোন কণীটো আমি কণী কাৰি কৰিম কণী কাৰি কৰিম ঠিক আছে কণী কাৰি কৰিব আৰু এইফালে মছলা পাতি এইখিনি দি আছে আৰু মানে যিকি আজি খানাটো বহুত বাম্পাৰ হ'ব চাই থাকিব ব্লগটো শেষলৈ আৰু এইফালে মানে যোগাৰ কৰি আছে আলু চালু কাটি আছে এইফালে চাই লওক এই বাঁহৰ তলত ধুনীয়াকৈ ছায়া জেগাত যিকেইটা ঠাণ্ডাৰে বতৰ না ছায়া জেগাতে দি দিছোঁ একো নাই ৰ'দো অলপ চলপ পৰছি ইফালে পূৰা যোগাৰ চোগাৰ কৰি আছে আৰু আলু চালু চাই লওক এইফালে ভাজিৰ কাৰণে ৰেডি কৰি আছে দাদা এই ভাজিৰ কাৰণে ন ঠিক আছে এতিয়া মই যাই আছোঁ এই অলপমান বেং পাতি দেখুৱাওঁ আৰু এই যেনেকৈ গমেই পাইছে মই পাকঘৰৰ পৰা মানে ওলাই আহিলে য'ত খানাটো বনাই আছে পূৰা বাম্পাৰ বনাই আছে আৰু তেনেকুৱা ধৰণৰ মানে কিমান জেগাত মানে ভাত খোৱা হ'ব মানুহবিলাকক দেখাই দি আছোঁ ইফালে চাই লওক ডেস্ক বেঞ্চ কিমান যোৰা পাৰা হৈছে 1 2 3 4 5 10 11 12 13 14 15 16 17 17 যোৰা ইয়াতে পাৰা হৈছে ভাবি লওক 17 যোৰা পাৰা হৈছে এক্টিভত কিমানটা মানুহ যাব
সত্তৰ জোৰা পাৰ এক টিপত কিমান পাকাই যাব মোটামুটি 70-80 টাকা দেখছি এক টিপত 70-80 টাকা এইখিনিত মানে বহাব আৰু মানে এইটো চাইডেও মানে বহিছি মানে বহম আৰু আমি চাই দিয়ক এইফালে পুৰা ৰেডি কৰি দিছোঁ এইফালেও কিমান জোৰা 1 2 3 4 5 6 7 8 9 10 11 ইফালে মোটামুটি 14 জোৰাই আছে গাইজ মোটামুটি আমি দুই জেগাত আমি মানুহ ভাত খোৱা ব্যৱস্থাটো কৰিছোঁ যি কি নহওক শেষলৈ চাই থাকিব আৰু বাম্পাৰ হ'ব ৰাতিটো আছে ৰাতিদিনো দেখুৱাম আপোনালোকক ব্লগটোৰ জৰিয়তে চাই থাকিব আৰু এইফালে চাই লওক বায়েক আৰু ভায়েকৰ মৰম কি ধুনীয়াকৈ বিয়াখনত আহি কিনে বহি আছে আৰু এইফালে আমাৰ বিয়াৰ চেল্ফি পইণ্ট হয় এতিয়া আমি ৰাতি বনাইছিলোঁ এইটো মণ্ডপ আমি বনাইছোঁ গাঁৱৰ চলিতে চাই লওক দিনত দেখাই দিছোঁ ৰাতিও দেখিছিলোঁ আৰু এইফালে শ্ৰাদ্ধ কৰি আছে বিয়াৰ আৰু এইফালে ভিনদেউ বৰ্তমান ফটো মাৰি আছে আমাৰ কি তুমি দেখোন বহি আছো য পানী কলা চলা ল পাপাও কি আৱাজ দিছে এইটো ক'ত যা পানী তুলিব যাই আছে দৰা কাৰণে দৰাক ৰাতি গা ধুব লাগব ন সেইকাৰণে মানে অলপমান নদীৰ ঘাটত মানে খালৰে মেকআপ পানী চিনেও মানে লৈ আহোঁ গাইজ তাতে মানে গা চা ধুব লাগব তো আহি আছে পিছফালে পুৰা নাচি লাগি আহি আছে পুৰা এইফালে আলহী আহি গেছি মলা খান দিয়া আমাক কলার পানি কে লৈছ পানী আছে দেখো অলপ মানে নিয়ম আছে পৰম্পৰা আছে অলপ মন্দিৰ ঘুমে ল যিকেইটা আমাৰ গাঁৱৰ ৰাজহুৱা মন্দিৰ আছে মন্দিৰত অলপ সেৱা চেৱা কৰি ল তাতে পানী তুলিব যাইছো লগ পাইছো পাছত সেইফালে মন্দিৰত মানে ভগৱানে সেৱা চেৱা কৰোঁ তাৰে পিছত মানে পানী তুলিব যাম চাই দিয়ক এনেকৈ কেনেকৈ কৰি আছে কি মই দেখি আছোঁ এনেকৈ মানে কি কৃষ্ণ 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 আমি সেৱা চলিছোঁ এইফালে কল চল মানে এনেকৈ দি দিছে আমাৰ বুঢ়া ঘৰত মানে মন্দিৰত সেৱা ল'ব হাতে তাৰপিছত পানী তুলিব যাব পিছে চাওঁ অলপ কিবা কওঁ বিয়া খাব আছে মাছ বিলে মাংস হবি কওঁ বাপা গাইছ মানে কি আমাৰ ইয়াতে আৰু এটা মানে শিৱ মন্দিৰ আছে তাতে অলপমান মানে সেৱা চেৱা কৰি লওঁ এই চাই লওক এই গছৰ তলা আহোঁতে গছৰ তলত এনেকৈ শিৱ বাবাৰ লিংগ আৰু ইয়াতে মানে এটা মানে সেৱা লৈ লওঁ আৰু যাতে বিয়াখন ভালে কুশলে আজি যায় সেই এনেকৈ মানে আমাৰ এই শিৱ বাবাৰ নামঘৰটো এইটোৱে চাই লওক ইয়াতে এটা সেৱা ল'ব মানে এইবিলাকে মানে কলা চলা দিব আৰু এই ইয়াতে পানী তোলা বস্তু যিখিনি আছে এই কাঁহীখন লৈ হা কাঁহৰ কাঁহীখন লৈ হা ভৰাই দিয়া ইয়াতে ডাঙৰ কলা কব ল'ব ফাইনেলি পানীখিনি তোলা হৈ গ'ল কিন্তু মই অলপমান মানে পিছত পৰি গ'লোঁ কাৰণটো হৈছে অলপ লাগছি এইটো মই উলিয়াই থৈ যাওঁ তাৰপিছত লগ পাই আছোঁ আৰু ধামাকা ব্লগটো আজি ব্লগটো বাৰ বাৰ কৈছোঁ চাই থাকিব তুলি আহি পালোঁ বৰ্তমান আমি বিয়া কাষ পালোঁ আৰু অলপ নিয়ম আছে দেখাই আছোঁ পানী তোলাৰ পিছত কি কৰে প্ৰভু কাম কৰি আছে বিয়াত নাযা যাওঁ জলদি হ'লো এই খানা পিনা ৰেডি হৈছে তই গাই এনেকৈ প্ৰভু কাম কৰি আছে এই মানে হেকচু মাৰি আছে এতিয়া আমি ইয়াৰ পৰা যাই কিনে মানে লগ গিলে বিলে আছে আৰু ময়ো বিলব লাগিব অলপমান বিলে চিলে দেখুৱাম আৰু যি কি নহওক ৰাখি বাম্পাৰ হ'ব ঠাক ঠাক হৈ যাব ভিডিঅ'টো চাই থাকবো আমাৰ পানী চানী তোলা হৈ গ'ল বৰ্তমান এতিয়া তাৰমানে কফি ব্যৱস্থাটো কৰা হৈছে কফি দি আছে মানুহবিলাক কফিবিলাক খাই আছে আৰু মোৰো ভাগৰ লাগিছে পাণ তলৰ পৰা আহিলে এতিয়া কফি চফি খাই লওঁ এইবিলাক কোণাত এক্সট্ৰাকৈ বহি দিছোঁ কফিবোৰে দি আছে মই কফি চফি খাই লওঁ এইবিলাক পকৰি চকৰি দি আছে মানুহবিলাকে এনেকৈ খাই আছে চাই দিয়ক কফি হাঁচিয়া অঁ নাই অঁ আমাৰ ছিংগাৰ উঠি যাব অলপ দেৰিকৈ হেল্ল' মাৰি আছে এইফালে মানে কফি ব্যৱস্থাটো কৰা হৈছে কফি আৰু লেলিপপ দিছে যোনে যিমান খায় অল এভৰিথিং খাব পাৰে এনেকৈ মই কফি আৰু লেলিপপ লৈ ল'লোঁ
উঠছি উঠছি হা হা তো গাইজ ফাইনেলি আমাৰ মানে খানা আৰম্ভ কৰি দিম এতিয়া বৰ্তমান 1টা বাজিলে আৰু এইফালে ডিচিছ কিলো দি লৈছোঁ এতিয়া আমি বিলবা যাই আছোঁ বৰ্তমান চাই থাকিব মানে মানুহকেইটা মাতোঁ আৰু 700 মানুহকেইটা আহিব তাৰপিছত আমি বিলম আপোনালোকে চাই থাকিব আমাৰ ৰেডি হৈ আছে বৰ্তমান পূৰা আৰু এইফালে আমাৰ বিলানীকেইটা পূৰা ৰেডি হৈ আছে এইফালে তাৰমানে আমি খোলা পানী ইমান নেদাওঁ আমি বটল চিষ্টেম কৰিছোঁ খোলা পানী দিলে মানে আমাৰ চলি তাৰমানে পলে থাকে না সেইকাৰণে বটল এটা দিম বাছ এইফালে বিলবা আহি গৈছে আমাৰ লগকেইটা পূৰা বহাই দিয়া মানুহবিলাক আৰু এইফালে কণী চনি বহি দিছে এতিয়া বিলাব লাগে আমি প্ৰকাশ মাতি দিওঁ কোনে কি ল'ব কৈ দিয়া মাংসটো বনাই ল'ব কি দিব মামা আপুনি মই মাছ ভাত মাংস ডিমের ফ্রাই গোটেই সমস্ত জেগাত তাৰমানে মোৰ তাতে থাকিল মই তাৰমানে ভৰাই দিম ভাগিন ঠিক আছে সুন্দৰ মতে পৰিচালনা কৰিলে হ'ল আমি এতিয়া বিলাব লাগিলে বিলানীগিলা পুৰা ৰেডি হৈ আছে আমাৰ বিলানীগিলা ৰেডি হৈছে পুৰা এনেকুৱা পুৰা মাংসৰ বাতি ৰেডি কৰি থৈ দিছোঁ মাংসৰ আঞ্জাতে মানে কাৰি আছে না মাংসৰ আঞ্জা হ'লে দি দিব এনেকৈ অলপ বিলানী ফাইনেলি আমাৰ ভাত আঞ্জাবিলাক হৈ গ'ল ইফালে মাছ ইফালে চব্জি ইফালে দালি ইফালে ভাত গোটেই মানে ৰেডি কৰি লৈছোঁ পনীৰ চনীৰ এনেকৈ ৰেডি কৰি লৈছোঁ আৰু কি হৈছে মানে বিয়াৰ ব্লগটো বহুত লম্বা হয় আপোনালোকে চাই বৰ পাব সেইবাবে মই এই ব্লগটো ইয়ালৈ দিছোঁ নেক্সট মানে পাৰ্টটোত আহি যাব ভাত খোৱাও দেখা পাব আপোনালোকে আৰু দৰাৰ লগত যাম কইনা ঘৰৰ ভিডিঅ'ও দেখা পাব আৰু এনেকৈ মাংস বাতি যেতিয়া সাজি থোৱা হৈছে যি কি নহওক যদি নতুন কোনোবা চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব লগ বন্ধুলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই